ঔষধ ছটিয়াবলৈ অহাৰ সময়ত যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে। ঘটনাৰ খবৰ পোৱাৰ পাছতেই জিলা প্ৰশাসন, ৰঙাপাৰা আৰক্ষী, দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। কি নাম? আছিদা নাহক। কেতিয়াৰ পৰা নিৰুদ্দেশ হৈছে? নিৰুদ্দেশ মানে কি, শুকুৰবাৰ ৰাতিপুৱা মোক বাগানত খানা চানা লৈ গ'লে, লৈ গৈখিনি আৰু পিছত মোক ক'লে খালি বজাৰ কৰিম, কিবা ডিম চিম ল'ম বুলি ক'লে। তো মই ঠিক আছে, লৈ যাবি, চেণ্টাৰৰ পৰা লৈ যাবি বুলি ক'লোঁ। চেণ্টাৰৰ দোকান আছে, লৈ যাবি বুলি ক'লে। ডিম চিম ঘৰত লৈ গৈছে। মই 11টামান পালোঁ ঘৰত। তো মই ভাবিলোঁ যে ঘৰত ইমান ছোৱালীটো নাছিলে, মই ভাবিলোঁ যে ক'তবা গৈছে, ছোৱালী মানুহ হয়, ক'তবা গৈছে। পাছত ৰাতি আকৌ মই যেতিয়া 6-7টাত সোমালোঁ, 11টামান ঘৰত গৈ পেলাই মই আকৌ ডিউটি কৰিলোঁ। 6-7টামান সোমালোঁ, তেতিয়া পোৱা নাই। তো মোবাইলটো চুইচ অফ বুলি কৈ আছে। তেতিয়া মই ওচৰ চাবৰ ভাবি আছোঁ, বা এতিয়াতো মোবাইল নেটৱৰ্ক নালাগে কিছুমান মানুহৰ। সেইটো কাৰণে মই ওচৰ চাবৰ খবৰ কৰি আছোঁ, ক'তো যোৱা নাই, এনেকুৱা হ'ল। তাৰমানে আজি মই থানাত ইজহাৰ কৰিম বুলি ভাবিছিলোঁ, থানাতে দি দিম বুলি মোৰ ভাগিন ল'ৰাটোক কথা পাতিলোঁ। এনেকুৱা কথা যে ক'তো বিচাৰি পোৱা নাই, তইও বিচাৰি পোৱা নাই, মই চবেই ফোন কৰি আছোঁ, চবেই বিচাৰি আছোঁ আমি। আজি এটা হত্যাকাণ্ড হ'ল নেকি? হত্যাকাণ্ডটো কেতিয়াবা হৈছে মই ক'ব নোৱাৰোঁ, কিন্তু মই আজি পালোঁহে বস্তুটো। শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈছে। কাৰোবাক সন্দেহ কৰে নেকি? সন্দেহ মানে ধৰ, এটা ল'ৰা ভাল পাই আছিলে, কিন্তু ল'ৰাটোক তো 1 বছৰ আগতে এৰি দিলোঁ বুলি কৈছিলে। এইটোতো ক'ব নোৱাৰোঁ এতিয়া। আৰু তাৰ লগত আৰু একো নহয়। আন কিবা সন্দেহ কৰিছে নেকি? আন কিবা সন্দেহ নাই মোৰ তাত। হত্যা হৈছে বুলি ভাবিছে? হত্যা হৈছে মানে মইতো দেখাত হত্যাই হৈছে। আৰু এতিয়া আপুনি কি বিচাৰিছে? তাৰমানে মই কি বিচাৰিছোঁ মানে, মইতো এতিয়া দেখাত হত্যা হৈছে মানে, কোনে কি কৰিছে এইটো ক'ব নোৱাৰোঁ মই। এতিয়া মোক এইটো পষ্টমৰ্টম ৰিপৰ্ট পালেহে মই গম পাম এইটো কি বস্তু, কি হয়। নায়ক বুলি ছোৱালী এজনী, 23 বছৰীয়া যুৱতী, তাই নিৰুদ্দেশ হৈ আছিলে নাহৰবাৰী 3 নম্বৰ লাইনৰ পৰা। আমি তেওঁক বিচাৰি অভিযান আৰম্ভ কৰিছিলোঁ, কিন্তু ইতিমধ্যে আমি খবৰ পালোঁ যে নাহৰবাৰীৰ যি বাগান আছে তাৰ ভিতৰত চাহ পুলিৰ মাজত তাইৰ মৃতদেহ আজি উদ্ধাৰ হৈছে। আৰু তেওঁলোকে, বাগানৰ মানুহে যেতিয়া দৰৱ স্প্ৰে কৰিব আহিছে, তেতিয়া দেখা পাই আমাক খবৰ দিয়ে। আহি দেখা পোৱা যায় যে মৃতদেহটো পৰি আছে। এই বিষয়ত তদন্তৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। এইটো এটা হত্যাকাণ্ড নিচিনা লাগিছে, গতিকে ইয়াৰ বিষয়ে জোৰদাৰ তদন্ত কৰা হ'ব আৰু দোষীক আমি কৰায়ত্ব কৰিবলৈ অচিৰে সক্ষম হ'ম বুলি ভাবিছোঁ। সেইটো এতিয়ালৈকে গম পোৱা নাই। ইনকুৱেষ্ট আৰু পষ্টমৰ্টেম কৰাৰ পিছত ভালকৈ বস্তুটো গম পোৱা যাব। এতিয়া আমি পষ্টমৰ্টেম ৰিপৰ্টলৈ অপেক্ষা কৰিব লাগিব। সন্দেহ এতিয়ালৈকে আমি পোৱা নাই, কিন্তু নিচেই চালুকীয়া অৱস্থাত আছে তদন্ত। গতিকে আমি অচিৰে আপোনালোকক খবৰ দিবলৈ সক্ষম হ'ম। সন্দেহৰ ওপৰত একো ক'ব নোৱাৰি। এতিয়া ইনভেষ্টিগেশ্যন কৰি লোৱা যাওক, তাৰপিছতহে বস্তুটো গম পোৱা যাব। ব্যুৰো ৰিপৰ্ট, অসম ফাৰ্ষ্ট।